ভাৰতত বিশেষকৈ অসমত এটা বহুত চৰ্চিত বিষয় ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ ইউচিচি। ই কিয় ইমান বিতৰ্ক আৰু ভাৰতত ই ভাল নে বেয়া? ভিডিঅ'টো সম্পূৰ্ণ চাব, শেষলৈকে চাব, কাৰণ ই প্ৰতিজন ভাৰতীয় নাগৰিকৰ সৈতে জড়িত। নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। প্ৰথমতে জানো আহক ইউচিচি কি। ইউচিচি মানে ইউনিফৰ্ম চিভিল কোড, অসমীয়াত একে নাগৰিক আইন। অৰ্থাৎ সমগ্ৰ দেশত প্ৰতিজন নাগৰিকৰ বাবে সকলো ধৰ্ম জাতিৰ বাবে একেটা আইন থাকিব। মানে ধৰক বিবাহৰ ক্ষেত্ৰতে হওক, তালাকৰ ক্ষেত্ৰতে হওক, সম্পত্তি বণ্টনৰ ক্ষেত্ৰতে হওক বা দত্তক মানে এডপশ্যন, চাইল্ড এডপশ্যন, সকলোৰে ক্ষেত্ৰত সকলো ধৰ্মৰ বাবে একেটা আইন থাকিব। মানে বৰ্তমান ধৰক ভাৰতত প্ৰতিটো ধৰ্মৰ বাবে হিন্দু, ইছলাম, জৈন, বৌদ্ধ, খ্ৰীষ্টান সকলোৰে বাবে মানে সকলোৰে নিজা নিজা ব্যক্তিগত আইন আছে, মানে পাৰ্চনেল ল আছে। কিন্তু যেতিয়া ইউনিফৰ্ম চিভিল কোড আহিব, তো প্ৰতিটো ক্ষেত্ৰতে মানে কিছুমান ক্ষেত্ৰত যেনে ধৰক বিবাহৰ ক্ষেত্ৰত মানে এটাতকৈ অধিক বিবাহ কৰিব নোৱাৰিব, বা তালাকৰ ক্ষেত্ৰত একে নিয়ম থাকিব। যেনেকৈ ধৰক হিন্দু সমাজত ল'ৰা ছোৱালীৰ মাজত সম্পত্তি বণ্টনৰ নিয়ম বেলেগ, মুছলমান সমাজত ল'ৰা ছোৱালীৰ মাজত সম্পত্তি ভাগ বতৰাৰ নিয়ম বেলেগ। গতিকে যেতিয়া ইউচিচি আহিব, সকলোৰে বাবে একে নিয়ম প্ৰযোজ্য হ'ব। এতিয়া ইউচিচিক সমৰ্থন কৰা লোকসকলে কি কয়? ইউচিচিক সমৰ্থন কৰা লোকসকলৰ মতে যদি ইউচিচি আহে তেতিয়াহ'লে ই সমতা বৃদ্ধি কৰিব। অৰ্থাৎ আমাৰ সমাজত এতিয়াও লিংগভিত্তিক বৈষম্য আছে, মানে লিংগভিত্তিক অধিকাৰ নিৰ্ধাৰণ কৰা হয়। সমৰ্থন কৰা লোকসকলৰ মতে ইউচিচি আহিলে জেণ্ডাৰ ইকুৱেলিটি বৃদ্ধি পাব, বিশেষকৈ ছোৱালীসকলৰ অধিকাৰ সুৰক্ষিত হ'ব, মহিলাই সম অধিকাৰ পাব। দ্বিতীয়তে, একে আইন থাকিলে আইনী জটিলতা বহুতখিনি দূৰ হ'ব, আদালতৰ ক্ষেত্ৰতো বিভ্ৰান্তি কমিব। তৃতীয়তে, বহুতৰ মতে ইউচিচি আহিলে জাতীয় একতা আৰু ছেকুলাৰিজিম শক্তিশালী হ'ব। এতিয়া আহক বিৰোধ কৰাসকলে কি কয়। বিৰোধীসকলৰ মতে ভাৰত এখন বহু ধৰ্ম বহু সংস্কৃতিৰ দেশ, গতিকে একেটা আইন সকলোৰে বাবে জোৰ জবস্তি জাপি দিলে ই ধৰ্মীয় স্বাধীনতাৰ ওপৰত প্ৰভাৱ পেলাব। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন দল সংগঠন জনগোষ্ঠীসমূহে ভাবে যে ই স্থানীয় ৰীতি নীতি আৰু জনগোষ্ঠীয় পৰম্পৰাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। বহুত সমালোচকে ক'ব খোজে যদিহে ইউচিচি আনিব লাগে তেন্তে বিভিন্ন ধৰ্মৰ লগত, সমাজৰ লগত আলোচনাত মিলিত হৈ মতামত লৈ ইয়াক লাহে লাহে আনিব লাগে। এতিয়া কথাটো হ'ল ইউচিচি ভাল নে বেয়া? চাওক, ইয়াৰ উত্তৰ ইমান সহজ নহয়। ইউচিচি ভাল যদিহে বিভিন্ন ধৰ্মৰ লগত, সমাজৰ লগত বহি আলোচনাত মিলিত হৈ মতামত লৈ বিভিন্ন সংস্কৃতিক সন্মান জনাই সমতা বজাই ৰাখি অনা হয়, তেতিয়াহ'লে ইউচিচি সকলোৰে কাৰণে ভাল। আনহাতে ইয়াক জোৰ জবস্তি অৰ্থাৎ কাৰো মতামত নোলোৱাকৈ, কাৰো লগত আলোচনাত মিলিত নহয় যদি প্ৰয়োগ কৰা হয়, তেতিয়াহ'লে ই বিতৰ্ক লগতে সামাজিক উত্তেজনা বৃদ্ধি কৰিব পাৰে। সেইবাবে মূল কথাটো হৈছে বেলেঞ্চ। সমতা আৰু সংস্কৃতি দুয়োটাকে সন্মান জনাব লাগিব। আপোনাৰ মতামত কি? ভাৰতত ইউচিচি ভাল নে বেয়া? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ্ৰেণ্ড চাৰ্কেলত শ্বেয়াৰ কৰিব। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।